আগ্ৰামা মহিলাৰী গোটেই অসমৰ ভিতৰত নামটো শুনিলে সকলোৱে চিনি পায় আৰু সেইজন আগ্ৰামা মহিলাৰীৰ মোৰ লগত আছে। বিগত নিৰ্বাচনত 17খন আসন দখল কৰিও তেওঁ চৰকাৰ গঠন কৰিব নোৱাৰিলে। বিজেপি আৰু UPPL কিছুমান কৌশলৰ বাবে শেষ মুহূৰ্তত তেওঁ বিৰোধী আসনত থাকিব লগা হ'ল। কিন্তু এইবাৰ পুনৰ নতুন উদ্যমৰে তেখেতে নিৰ্বাচনী পথাৰত নামিছে আৰু আমি দেখিছোঁ এখন ৰাজহুৱা সভাত তেওঁ অংশ লৈছে। এই মুহূৰ্তত তেওঁ আমাৰ লগত আছে। যোৱাবাৰ 2খন বা 3খন আসন ৰৈ গ'ল, এইবাৰ কি হ'ব? এইবাৰ আমাৰ থাকে তেনেকুৱা গোটেই BTC 40টা সমষ্টি আছে। 40টা সমষ্টিৰ ভিতৰত 30টাটো ৰিজাৰ্ভ ST ট্ৰাইবেলৰ। 30টা ৰিজাৰ্ভৰ ভিতৰত আমি আজিৰ দিনত যিটো দেখিবলৈ পাই আছে আমি 20টাটো আমি পাম, একদম 20টা তলত নাই। আৰু জেনেৰেল 5টা আৰু অপেন জেনেৰেল ৰিজাৰ্ভ 5টা আৰু অপেন 5টা আছে। 10টাৰ ভিতৰত আমি কমেও 5টাৰ পৰা 3টাৰ পৰা 5টা। তো এইবিলাক হিচাপ কৰি আৰু BPFৰ যিটো সমৰ্থন ৰাইজৰ সমৰ্থন সেইটো হিচাপ কৰি আমি 100% BPFে চৰকাৰ বনোৱাটো ঘটা। এইবাৰ আগৰ নিচিনা 17টা 18টা এনেকুৱা নহ'ব, মুঠতে এবছলুট মেজৰিটিটো আমি পাবই। এটা গুৰুত্বপূৰ্ণ কথা, বিজেপি UPPL এবাৰ একেলগে চৰকাৰ কৰি আছে, কিন্তু বিজেপিয়ে UPPLৰ সৈতে মিত্ৰতা এক প্ৰকাৰ নাকচ কৰিছে। কি এটা কি অংক তেওঁলোকৰ আছে? নাই মিত্ৰতা নাকচ কৰা নাই। মই যিখিনি বুজি পাই মিত্ৰতা এতিয়াও আছে, দিছপুৰত আছে, দিল্লীত আছে, ইয়াতে একেলগে চৰকাৰ কৰি আছে। কিন্তু BTC নিৰ্বাচনৰ ক্ষেত্ৰত মানে বিজেপিয়ে অকলে খেলিম বুলি কৈ আছে, কথা সেইটোৱে। কিন্তু মিত্ৰতা এতিয়াও আছে, অকল BTC নিৰ্বাচনৰ ক্ষেত্ৰত মানে নিজা খেলিম বুলি বিজেপি সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াও কৈছে বা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও কৈছে। সেইখিনি কথা ভিতৰত কি হৈছে হোৱা নাই মই একো নাজানো। মুঠতে এইবাৰ ফিল্ডত আমি যিটো দেখিবলৈ পাই আছে UPPL আৰু বিজেপি বেলেগ খেলিব বুলি আমি গ্ৰাউণ্ড ৰিপৰ্ট যিটো আমি পাই আছো। এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কৈছে BTCত যাৰে চৰকাৰ আসন বেছি হয় তাৰ লগতে চৰকাৰ মুকলিকে কোৱা নাই, কিন্তু ইংগিত দিছে আপোনাৰ যদি আসন হয় বিজেপিৰ লগত বিজেপি লগ দিব। আমাৰ যেনিবা আজিৰ দিনত আপোনালোকে শুনিছে GSP গণ সুৰক্ষা পাৰ্টি হিৰা শৰণীয়া এই পাৰ্টিও আমাৰ লগত আলোচনা কৰি আছে, আমাৰ লগতে থাকিব বা এইবাৰ BPFক সহায় কৰিব, একেলগে আমি চৰকাৰ বনাম বুলি কৈ আছে। এইটোতো আমাৰ কাৰণে ভাল, বেয়া হোৱা নাই। আজি বিজেপিও যদি আমাকে সহায় কৰি পেলাই একেলগে গভৰ্ণমেণ্ট যদি বনাম বুলি কয় আমাৰ ক'ব লগা একো নাই। GSP যেনেকৈ কৈছে যদি বিজেপিও যদি আমাৰ BPFক সহায় কৰি পেলাই চৰকাৰ বনাই আমাৰ ক'ব লগা একো নাই। মুঠতে BPFে চৰকাৰ বনাব সেইটো 100% আমি ক'ব পাৰোঁ। কোনোবা কংগ্ৰেছো যদি আমাক সহায় কৰি পেলাই চৰকাৰ বনাম বুলি কয় আমাৰ কোনো ক'ব লগা নাই। কোনোবা UDFও যদি আমাক সহায় কৰি পেলাই চৰকাৰ বনাম বুলি কয় আমাৰ ক'ব লগা একো নাই। কিন্তু ডিচিশ্যন এটা আছে আমাৰ BPFে অকলশৰীয়া কাৰো লগত মিত্ৰতা নকৰি পেলাই নিৰ্বাচন খেলিব, এইটো আমাৰ ডিচিশ্যন। ইয়াৰ মাজতে কোনোবা যদি সহায় কৰিবলৈ আগবাঢ়ি আহে আমি ৰিজেক্ট নকৰোঁ। UPPLও আপোনালোকৰ লগত UPPLও যদি আহে আহক। মইতো আগতে মাতিছিল, কিন্তু অহা নাই যে ইহঁতে আগতে মাতিছিল। মই কৈছোঁ আহক আমি একেলগে ইলেকশ্যন খেলিম, কিন্তু ইহঁতে মোৰ যিটো প্ৰপ'জাল মই কৈছিলোঁ আমি এক ভোট হৈ পেলাই ইলেকশ্যন খেলিব বিচাৰিছেতো UPPLে মোৰ তাত যেনিবা প্ৰপ'জাল দিছে, বাৰে প্ৰপ'জাল দিছে, ময়ো আলোচনা কৰিছে। মই কৈছোঁ যে আপোনালোকে চৰকাৰ এৰি পেলাই আহক, UPPL 20টা BPF 20টা হৈ গ'ল, মিলি গ'ল, চৰকাৰ হৈ গ'ল, আৰু কাক লাগে? এই প্ৰপ'জালটো ইহঁতে কৰিব পৰা নাই। ক'ত আজিলৈকে মানে BJPৰ লগত মিত্ৰতা কৰিবৰ কাৰণে দিল্লী দিছপুৰ সেইটোৱে শেষ পোৱা নাই। এতিয়াও আশা কৰি আছে UPPLে এতিয়াও আশা কৰি আছে, দেউৰি আছে দিল্লী নাগপুৰ, কিন্তু হ'ব না নাই মই ক'ব নোৱাৰোঁ। এইটো UPPLে কি ভুল কৰিলে বুলি ভাবে 5 বছৰত? UPPL ভুলটো হিচাপ নাই, UPPLৰ ভুলটো হিচাপ নাই। আমি সেইটো আজি কৈ পেলাই শেষ কৰিব নোৱাৰে। ঘৰে ঘৰে চাকৰি দিম বুলি কৈছিলে আৰু
আত্মসহায়ক গোটক ৭৫,০০০ দিম বুলি কৈছিলে, BTCটো ছুইজাৰলেণ্ড বনাম বুলি কৈছিলে। আৰু মুঠতে হিচাপ নাই, বহুত ভুল হিচাপ নাই। নতুন কাম একো কৰি পেলাই দেখুৱাই দিয়া নাই। আপোনালোকে চাওক, আমি য'ত ৩ কোটিৰ গেষ্ট হাউচ বনাই ইয়াত ১৫ কোটিৰ ছাপ্লাই দি পেলাই খায়। আমি য'ত মানে ৰাস্তা বনাইছিল আজিৰ দিনত মেৰামতি কৰিব লাগে, সেইখিনিও কৰা নাই। মুঠতে ভুল মানে ভুল। আৰু সি বড়ো জাতিৰ কথা কয়, আজি বড়ো জাতিৰ ওপৰত ইভেকশ্যন, এইবিলাক বহুত বহুত আছে। কিন্তু সিহঁত তেওঁলোকে কৈ আছে BTCত পূৰ্বৰ যিটো অশান্তি পৰিৱেশ আছিল, সেই অশান্তি নাই, অশান্তি কোনে কৰিছে? এই প্ৰমোদে কৰিছে। যেতিয়া ইলেকশ্যন আহে ওচৰত, তেতিয়া ন বদলে ন ৰেষ্ট, ইলেকশ্যন শেষ হোৱাৰ পিছতে চুপচাপ। এইটো কি নাটক? আপুনি বিশ্বাস, আমি তেতিয়াই কৈছিল যে প্ৰমোদ বড়োৱে যেতিয়া ইলেকশ্যন আহে তেতিয়া ন বদলে ন ৰেষ্ট এনেকুৱা আন্দোলন কৰি থাকে। যেতিয়া ইলেকশ্যন শেষ হয় তেতিয়া আৰু নাই। আৰু দুনিয়াত মই দেখা নাই যে চুক্তি হোৱাৰ পিছত চুক্তিকাৰীয়ে জেলত থকাটো মই দুনিয়াত দেখা নাই, আজিলৈকে মই দেখা নাই। এই প্ৰমোদ বড়োৰ শান্তি চুক্তিহে দেখিছোঁ। শান্তি চুক্তি মানে কি? শান্তি আহিছে, চবে মাপ পাব লাগে, চবে জেলৰ পৰা ওলাব লাগে, এইটোহে। জেলত আছে, মেলা ইণ্ডিভিজুৱেল জেলত আছে, অকল ৰঞ্জন দৈমাৰী নহয়, বহুত আছে। আৰু তো মুঠতে কৈ পেলাই শেষ কৰিব নোৱাৰে। বহুত ভুল কৰিছে প্ৰমোদ বড়োৱে। বড়ো জাতিক শেষ কৰিছে, BTCত শেষ কৰিছে। ৰাইজে কি বিচাৰিব? ৰাইজে কি ভাবিছে? ৰাইজে আজিৰ দিনত ভাবি আছে মানে আমাৰ BTCৰ ভৱিষ্যতটো কি হ'ব? যিটো চৰকাৰ চলি আছে ইয়াত মানে ভৱিষ্যত নাথাকা নিচিনা চব জাতিয়ে ফিল কৰি আছে। ৰাজবংশীও ফিল কৰি আছে, বড়ো সমাজো ফিল কৰি আছে, বা মুছলিম সমাজো ফিল কৰি আছে, বেংগলী সমাজো ফিল কৰি আছে যে এই প্ৰমোদ বড়োৰ দিনত যিটো শাসন চলি আছে এতিয়া মানে ভৱিষ্যত নাথাকা নিচিনা আন্ধাৰ পাই আছে। সেইকাৰণে এইবাৰ সকলো জাতি জনগোষ্ঠীয়ে একেলগে ওলাই আহিছে আকৌ BPFৰ চৰকাৰ লাগে বুলি, আৰু BPF চৰকাৰ বনাব। আজি এটা আমাৰ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ লগত তেওঁলোকৰ লগত আমি এটা ইণ্টাৰভিউ লৈছিলোঁ। তেওঁ কৈছে যে BTCৰ যিটো পঢ়া শুনাৰ যিটো ভাল ব্যৱস্থা, সেই ব্যৱস্থাটোৱে হৈ নুঠিলে ইমানলৈকে, মানে যিটো যিধৰণে কাম কৰিব লাগে মেকানিজমটো হৈ নুঠিলে, তাৰ কাৰণে একেবাৰে কাম হোৱা নাই, উন্নয়নৰ কাম হোৱা নাই। আৰু যদি BJPৰ চৰকাৰ হয় তেনেহ'লে এই সকলোবোৰ সমস্যাৰ সমাধান হ'ব, কাৰণ দিল্লীত BJP, অসমত BJP, ইয়াত BJP। এইটোতো বিশ্বজিৎ দৈমাৰী কোৱা কথা। নাই মই কম, বিশ্বজিৎ দৈমাৰী হ'ল স্পীকাৰ, অসমৰ স্পীকাৰ, অসম বিধানসভাৰ। সেইখিনি কথাটো আজি দিলীপ শইকীয়া ডাঙৰীয়া কোৱা নাই বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কোৱা নাই। ইহঁতে ক'লে বেলেগ কথা আছিল। BTCত BJP চৰকাৰ হ'ব লাগে বুলি দিলীপ শইকীয়াৰ মুখৰ পৰা আমি শুনা নাই, বা কোনোবা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখৰ পৰা আমি শুনা নাই। মুঠতে বিশ্বজিৎ দৈমাৰী হ'ল স্পীকাৰ। সিটো আমাৰ CID নিচিনাই কাম কৰি আছে। সি BJPত গ'লে কি হ'ব? চব ইনফৰমেশ্যন আমি BJPয়ে ভিতৰত কি আলোচনা হৈছে হোৱা নাই বা কি সিদ্ধান্ত লৈছে লোৱা নাই, এইবিলাক গোটেই খবৰটো বিশ্বজিৎৰ পৰা পাই আমি। এই আমাৰ CID বিশ্বজিতে আমাৰ দলৰে ৰাজ্যসভাৰ MP আছে না। আপোনালোকে ভাবিছে নেকি বিশ্বজিতে অৰিজিনেল BJP? আমাৰ CID। তেওঁ কিন্তু হেৰি হ'ল CM হোৱাৰো সপোন দেখা যেন লাগিল। কথা কৈছে তেখেতে, এইবাৰ তেওঁ যদি BJP হ'ল তেওঁ CM হ'ব। আমি কৈছে ইয়াতে শেষ হয়। মুঠতে বিশ্বজিতে BJPত যাই পেলাই কেনেকৈ এক্টিভিটি কৰিছে কৰা নাই BJPয়ে জানে। ইয়াক CM হ'ব লাগে নালাগে এইবিলাকতো বহুত দূৰৰ কথা। মুঠতে বিশ্বজিতক আমি পঠাই দিছোঁ, সি আমাৰ CID হয়। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আপোনাৰ কি বাৰ্তা থাকিব? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আপোনাৰ লগত